লাইন পাতি আছে এখন চবফালে নাই দেখিছোঁ আমনি লাগিছে চ' গাইজ পাই আছে কিন্তু মানে গাইজ লেডিজ ফাৰ্ষ্ট বুলি কয় যে চবৰে লেডিজ ফাৰ্ষ্টেই নমস্কাৰ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি দিনটো প্ৰায় এতিয়া 8:30 বাজিলে চ' শুই 7টা বজাত উঠিলে চ' মানে ব্লগ ষ্টাৰ্ট কৰা নাছিলোঁ আৰু গাইজ আজি মানে কলেজলৈ মাতিছে যিহেতু আৰু কিবা মানে আছে কলেজত কিবা মিটিং আছে চ' যাম গাইজ কলেজতো পাৰিলে ব্লগ দেখাই আছোঁ চাই থাকিবা শেষলৈকে আৰু এতিয়া ৰুমতে আছোঁ আৰু মায়ে ধুনীয়াকৈ ধূপ চাকি জ্বলালে দিয়ে আৰু মানে এনেকৈ ৰুমতে বহি আছিলোঁ চ' গাইজ কালি ৰুমটো এইটোৱেই মানে অকণমান চিজি লগাই দিলোঁ ৰুমটো ডাঙৰ ডাঙৰ লাগি গৈছে পূৰা চ' গাইজ আজি ব্লগটো এনেদৰে ষ্টাৰ্ট কৰিছোঁ বাকীখিনি কি হয় কি নহয় ময়ো নাজানো আপোনাৰ চব প্লেনিং একো নাই অকল কলেজলৈ যোৱা প্লেনিংটোৱে আছে চ' বাকীখিনি এতিয়া মই পাছত দেখাই আছোঁ চ' চাই থাকিবা আৰু গাইজ আশা কৰিছোঁ কালি ব্লগটো চাই ভাল পালা চ' চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা বুলি আশাৰে আৰু আজি ব্লগটো আৰম্ভ কৰি যাম চাই যাবা শেষলৈকে দেই গাইজ এফালে কলেজলৈ ওলোৱা টাইম হৈ গ'ল চ' এতিয়া গাটো ধুই লওঁগে ধুনীয়াকৈ গা পা ধুই ধুনীয়াকৈ ওলাম তাৰপিছত দেখাই আছোঁ দেই আৰু যদি ভিডিঅ'টো শেষলৈ চাই থকা চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা বুলি আশাৰে আজি গাইজ ভিডিঅ'টো আৰম্ভ কৰি আছোঁ কৰি গৈ থাকিম চ' যাতে ছাপোৰ্ট কৰা তোমালোকে আৰু গাইজ ধুনীয়াকৈ কলেজলৈ ওলাই আহিলোঁ গা পা ধুই দেই আৰু আজি প্ৰথম টাইম মানে কলেজলৈ বুলি যাম ইউনিফৰ্মত চ' গাইজ এতিয়া মানে কলেজলৈ গৈ থাকোঁতে ব্লগ বনাই যাম চাই যাবা শেষলৈকে আৰু গাইজ ব্লগটো কেনেকুৱা লাগে কমেণ্ট এটা কৰি দিবা আৰু কেনেকুৱা ধৰণৰ ব্লগ লাগে চ' সেইটোও কমেণ্ট কৰিবা আৰু এতিয়া গাইজ গৈ থাকোঁ কলেজলৈ চাই থাকিবা শেষলৈকে আৰু গাইজ কলেজলৈ বুলি আহিলোঁ কিন্তু ৰ'দটো চোৱা একদম এনেকুৱা দিছে কি ক'ম পূৰা ডবল ৰ'দ দি আছে আৰু আজি ৰাতিপুৱাৰ পৰা ৰ'দডাল উলিয়াই আছে চ' এতিয়া পূৰা ৰ'দে গৈ আছোঁ কলেজলৈ বুলি গাইজ কলেজলৈ বুলি ওলাই আহিলোঁ আৰু মোৰ লগৰজন চোৱা গাইজ কিমান ধুনীয়াকৈ ওলাই আহিছে চ' ইয়ালৈ যাবলৈ মানে গাইজ অকণমান লাজে লাগিছে আৰু মই মানে পূৰা জধলা মধলা ওলাই আহিছোঁ ত' এতিয়া বাছলৈ কৰি ৰখি আছোঁ বাছ অহা নাই আৰু এইটো আমাৰ চখামী চাৰিআলি চালাদ ইমান ধুনীয়াকৈ আহিছে কৈ দে কিবা এটা কৈ দে গাইজ আমি কলেজত পাই পিনি এতিয়া বিচাৰি ফুৰিছোঁ লগৰ এটা কিন্তু বিচাৰি নাই পোৱা চ' এতিয়া বৰ্তমান বিচাৰি ফুৰিছোঁ দেই আৰু গাইজ এতিয়া মানে আজি যিহেতু বাবু আঁচনিয়ে কিবা দিয়া কথা আছিলে আঁচনি চ' এতিয়া কলেজত মানে একোৱে হোৱা নাই চ' মানে চব এনেদৰে আছেহি আৰু আমি কেইটা ওপৰত আছোহি দেই চ' গাইজ বেছি কথা নহয় এতিয়া ৰখি আছোঁ আমনি লাগিছে মানে কলেজত থাকি চ' আৰু আজি মানে বাছত অহা এক্সপিৰিয়েঞ্চ খুব বেয়াকৈ গ'ল মানে গোটেই ঘৰৰ পৰা এয়ালৈকে থিয় আহিবলগীয়া হ'ল চ' এতিয়া বাকীখিনি গাইজ আজি মানে আমি ইপিনৰ পৰা সেইপিনলৈ ঘূৰি ফুৰিছোঁ চ' এতিয়া যাক কি আছে মিটিং হৈ আছে আৰু মিটিঙত একো শুনা নাই পোৱা আৰু আমাৰ ইয়াক দেখিছে নাই এটা ধুনীয়াকৈ আছে ল'ৰাটো চ' ইয়াৰ লগত মানে গাইজ সদায় ৰেগুলাৰ কলেজ আহিম বুলি ভাবিছোঁ কিন্তু ই ইমান ধুনীয়াকৈ আহিছে কি ক'ম মানে চ' আমি মানে পূৰা হেৰিকৈ আহিছোঁ দেই ইহঁতে দেখিছে ইহঁতে যেনেকৈ আছে আমি এনেকৈ আছোঁ মানে পূৰা কি ক'ম মানে চ' মানে আমাৰকেইটাৰ ভিতৰত চব ইয়ে পূৰা ধুনীয়াকৈ আহিছে আৰু বেলেগ কথা নকওঁ আৰু গাইজ এটাটো আনিব আহিছোঁ আনিব আহিছোঁ আৰু পূৰা লাইন পাতি আছে এখন চবফালে নাই দেখিছোঁ আমনি লাগিছে চ' গাইজ পাই আছে কিন্তু মানে গাইজ লেডিজ ফাৰ্ষ্ট বুলি কয় যে চবৰে লেডিজ ফাৰ্ষ্টেই চ' ইয়াতে মানে পূৰা মানে ছোৱালীবোৰ দি আছে প্ৰথমতে আৰু আমাৰ লাহন পিঠা ৰখি আছোঁ এইটো হৈ এইফালে চব চ' গাইজ মমখন লৈ লওঁ তো বাকীখিনি ইতিহাস আৰু গাইজ ফাইনেলি বাবু আঁচনিলৈ ঘৰ পাই গ'লোহি আৰু গাইজ মই ভাবিছিলোঁ মই বোলো ঘৰলৈ আহিম চবে মোক আদেবোৰে ৰখি থাকিব কিন্তু চবে নিজৰ নিজৰ জেগাত বহি আছে ত' গাইজ আজি তিনিচুকীয়া ল'ৰাটো আহিলে ঘৰলৈ সেইটো চ' গাইজ নাম বিয়া খাই পিনে মানে ইয়া পেট বেয়া কৰিলে সেইবাবে তিনিচুকীয়ালৈ গ'লগৈ মানে সেইদিনাখন দেই যিহেতু মানে সেইদিনা গাহৰি মাংস খোৱা হৈছিলে
চ' এতিয়া গাইজ ঘৰ পালোহি, ঘৰ পাই এতিয়া বাকীখিনি ইতিহাস দেই। আৰু গাইজ বাবু আঁচনি মানে গাইজ ফৰ্ম আনি পিনি আৰু এতিয়া বৰ্তমান গৰুৰ ওচৰলৈ গৈ আছোঁ। আৰু আজি টাইম ইমান হোৱা নাই, আজি প্ৰায় 5:10 হৈছে। আজি গৰুকেইটা সোনকালে লৈ আহোঁগৈ বোলো, মানে অলপ আজি ভাগৰ লাগিলে দেই গাইজ, সঁচা কথা ক'বলৈ গ'লে। চ' এতিয়া গাইজ বহুতে ৰদ হৈ আছে চোৱা চব পিনে, আৰু আজি বহুত সোনকালে আহিলোঁ গৰু নিবলৈ দেই। চ' গাইজ আজি মানে ব্লগটো চাই কেনেকুৱা পালা ক'বা। আৰু মানে গাইজ যিহেতু মানুহৰ আগত ইমানকৈ মানে ব্লগ বনোৱাৰ মানে ইমান অভ্যাস নাই, চ' লাহে লাহে অভ্যাস কৰিম আৰু তোমালোকৰ বাবে। চ' গাইজ আজি তথাপিও বনালোঁ ব্লগ। চ' কেনেকুৱা লাগে কমেণ্ট এটা কৰিবা, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, ছাপোৰ্ট কৰিবা যিমান পাৰা। চ' গাইজ এতিয়া গৰুকেইটা আচলতে কৰি লওঁ দেই। আৰু গাইজ আজি গৰু খুবেই সোনকালে নিলোঁ, সোনকালে নি পিনি আজি অলপ ওলাই আহিলোঁ দেই আমাৰ পথাৰ ৰাস্তা পিনে। এইপিনে আঁতৰি আৰু মুনু বাইদেউ আছে, আৰু আমাৰ এইপিনে বাইদেউ ভণ্টি। চ' গোটেইখন মানে আজি গাইজ আমি ওলাই আহিছিলোঁ এপাক। আৰু গাইজ আজি দিনটো খুব ধুনীয়াকৈ গ'ল দেই কলেজত, যে বহুত মানে ফাৰ্ষ্ট টাইম কলেজ গৈছোঁ আজি, মানে মৰিধল কলেজ থাকোঁ। চ' বহুত ভালকৈ গ'ল। আৰু গাইজ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবা। নহয় নহয় দেই কৈ দিয়া তুমি কিবা এটা। আৰু মানে মই গাইজ আহিলে প্ৰায় ফটো মাৰি দিওঁ দেই, মানে মোৰ মোবাইলটো এণ্ড্ৰইড আইফোন নহয় বাৰু। চ' আইফোন এখনমান ল'ম, তোমালোকে আশীৰ্বাদ কৰিবা আৰু আইফোনটো ল'বলৈ। চ' গাইজ বেছি কথা নকৰি এতিয়া যিহেতু ধূপ চাকি জ্বলাব হৈ গ'ল, ঘৰলৈ গৈ লওঁ আৰু বাকীখিনি দেখাই আছে। কৈ দে কিবা এটা কৈ দে মনু বাইদেউ, কৈ দে কিবা এটা ভালকৈ। অকণ হাই বুলিও ক'লে যে ভালকৈ কিবা এটা কওঁ চা, মোকো উলিয়াই দে বুলি কৈ এইটো নকয় চা আকৌ। হে কেলে? চ' গাইজ আমাৰ মনু বাইদেউ কথা ক'ব নাজানো বুলি কৈছে, কিন্তু এতিয়া কি কৈ আছে ইয়ে জানে। নকওঁ তুমি কিবা ক'বা, আৰু কিবা ক'বা, আৰু কিবা ক'বা। চ' গাইজ ইহঁতে একো নকয় বোলে, আৰু এতিয়া ব্লগটো ঘৰত গৈ লওঁ বাকীখিনি এতিয়া। আৰু গাইজ আজিৰ দিনটো এনেদৰে গ'লে। আৰু গাইজ আজি কলেজত বহুত টাইম থাকিলোঁগৈ। চ' গাইজ মানে ঘৰৰ পৰা 11টামান বজাত ওলাই গৈছিলোঁ। চ' ঘৰৰ পৰা আকৌ মানে কলেজ পাওঁতে চ' 11:30মান বাজি গ'ল। আৰু গাইজ 11:30 পৰা কলেজত দিনটো থাকিবলগীয়া হয়। 4টামান বজাত কলেজৰ পৰা ঘৰ পাইছোঁহি। আৰু গাইজ কলেজলৈ যোৱা কাৰণটো হ'লে এইখন দেই, এইখনেই কাৰণে গাইজ আজি দিনটো খপিলোগৈ। চ' আৰু গাইজ মই ক্লিপটো দিম চাবা, তোমালোকে ইমান ভিৰ হৈছে নহয় গাইজ, একদম পূৰা হেঁচা ঠেলা। চ' আৰু মৰিধল কলেজৰ ল'ৰা ছোৱালী কিমান আছে তোমালোকে মানে হ'ব, কিমান হয় বা কিমান হ'বলগীয়া আছে। চ' গাইজ তোমালোকে গম পোৱাই, আৰু বেছি বিশেষ নকওঁ। আজিৰ দিনটো এনেদৰে খুব ধুনীয়াকৈ পাৰ হয়, কিন্তু অকণ বাছত অহা অনুভৱটো অলপ বেয়া লাগিলে। কিন্তু গাইজ এইবোৰ চব বাকী ঠিকেই আছে। চ' আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই বহুতে ভাল পাব বুলি। আৰু গাইজ যদিহে চাই ভাল পালে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লগতে লাইক এটা কৰি যাবা গাইজ। চ' আজি একো বিশেষ নকওঁ আৰু বিশেষ নাই ক'বলগীয়া। চ' গাইজ সকলোকে মোৰ চেনেললৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'। কাইলৈ আকৌ লগ পাম 8টা বজাত। আৰু গাইজ প্লিজ ছাপোৰ্ট কৰিবা, যিহেতু নতুন ইউটিউবাৰ হয়। আৰু গাইজ তোমালোকৰ ছাপোৰ্টৰ অবিহনে মই আধৰুৱা। চ' গাইজ আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'। বাই।